অসমৰ ওচৰতে থকা ৰাজ্য অৰুণাচল হওক বা হৈছে মৰাণৰ ৰাজপথত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত পৰিৱেশ আৰু উত্তাল প্ৰতিবাদ কৰিবলৈ পোৱা দেখিবলৈ গৈছে, কিয়নো ইয়াত 18টা সংগঠনে একত্ৰিত হৈ বা বৃহত্তৰ মৰাণ অঞ্চলৰ ৰাইজ আজি একত্ৰিত হৈ এইদৰে আহিছে। ইয়াৰ মূল বিষয় হৈছে খিলঞ্জীয়া অস্তিত্বৰ স্বাৰ্থত ৰক্ষা কৰাৰ স্বাৰ্থত যিদৰে আৰু লগতে স্মাৰ্ট মিটাৰৰ বন্ধৰ দাবীত এওঁলোকে এইদৰে মৰাণৰ ৰাজপথত পৰিলক্ষিত হৈছে। কেমেৰাত যিহেতু 15 বছৰ সামগ্ৰিক পৰিৱেশ মই দেখুৱাই গৈছোঁ আৰু এয়া দেখিবলৈ পোৱা গৈছে প্ৰায় বহুকেইজন কেন্দ্ৰীয় যি বিষয়ববীয়া বা নেতৃত্বৰ উপস্থিতিত এইদৰে মৰাণত হাজাৰ হাজাৰ যিসকল প্ৰতিবাদকাৰী ইতিমধ্যে মৰাণৰ ৰাজপথত উত্তাল প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে যাব বিচাৰি এই মঞ্চৰ সৈতে আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। দেখিছোঁ আজি ৰাইজ ছত্ৰপুষ্টভাৱে ওলাই আহিছে আৰু আপোনালোকৰ যি দুটাকৈ দাবী কি ক'ব বিচাৰিব? প্ৰথম কথা, এই কাৰ্যসূচীৰ জৰিয়তে আমি স্পষ্টভাৱে কৈছোঁ যে বিশেষকৈ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে শীঘ্ৰে এই আমাৰ তেজ শুহি খোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব শীঘ্ৰে, অন্যথা কিন্তু কথা বিষম হ'ব। এইটো পুনৰবাৰ স্পষ্ট কৰি দিছোঁ। আৰু দ্বিতীয়তে আমাৰ খিলঞ্জীয়াৰ হাতত ভূমিৰ অধিকাৰ থাকিব লাগিব। দ্বিতীয় কথা, আৰু এই ক্ষেত্ৰত শক্তিমন্ত্ৰী নন্দিতা ধালুচাই শীঘ্ৰে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰক। আৰু ফটুৱা মুখ্যমন্ত্ৰী কৈছোঁ, এই ফটুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ফটুৱামিটো বন্ধ কৰক। আৰু তেখেতে যি এই ধুইকান্তক লৈ এই যে হিন্দু মুছলিমৰ যে হস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে, এই হস্তীয়া ৰাজনীতি শীঘ্ৰে বন্ধ কৰক। এয়া হৈছে চুতীয়া জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ উপদেষ্টাগৰাকীৰ মন্তব্য। আৰু মই মোৰ কাষতে যিহেতু মই কায়ম ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া পাইছোঁ, মই আপোনাৰ কাষলৈ আহিছোঁ। আজি দেখিছোঁ আপোনালোকৰ নেতৃত্বত যে ৰাইজ ছত্ৰপুষ্টভাৱে আহিছে, মৰাণৰ ৰাজপথ এক প্ৰকাৰে স্তব্ধ হৈ পৰিছে আৰু এক উত্তাল পথ কি ক'ব বিচাৰিব? আচলতে আজি আমি মৰাণৰ 17টা জাতীয় জনগোষ্ঠী সংগঠনে অসমৰ ৰাইজৰ যি সমস্যা, এই সমস্যাক লৈ আজি আমি সকলোৱে ৰাজপথত, আৰু এই গোটেই ৰাইজ ৰাজপথত অহা কাৰণটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নীতি, এই নীতিৰ কাৰণে ধনী বা দুখীয়া শ্ৰেণীৰ ৰাইজ ইতিমধ্যে ৰাজপথত আহিবলগীয়া হৈছে। গতিকে আমি 17টা জাতীয় জনগোষ্ঠী সংগঠনে খিলঞ্জীয়া অস্তিত্ব আৰু স্মাৰ্ট মিটাৰ বন্ধৰ দাবী আজি আমি ৰেলী কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি অসমৰ যি শক্তিমন্ত্ৰী আছে, এই শক্তিমন্ত্ৰীক আমি পদত্যাগৰ দাবী জনাইছোঁ। কিয়নো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ইমান আন্দোলন হয় অসমত, কিন্তু তেখেতৰ নিমাতী কন্যাকাৰে আছে, তেখেতে কোনো ধৰণৰ কিন্তু বক্তব্য কিন্তু আজিলৈকে আমি শুনিব পৰা নাই। সেইবাবে এনেধৰণৰ কিন্তু শক্তিমন্ত্ৰীৰ কোনো প্ৰয়োজন নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যোগ্য এজন শক্তিমন্ত্ৰী দি পিনে স্মাৰ্ট মিটাৰ বন্ধ হোৱা এটা পদক্ষেপ হাতত ল'বলৈ আমি সমগ্ৰ অঞ্চলটোৰ আহ্বান জনাইছোঁ। মই মই আৰু কাষতে পাইছোঁ আদিবাসী ছাত্ৰ সন্থা। দেখিছোঁ আপোনালোকৰ যি সংগঠনৰ সহযোগিতা বা এইবোৰ যি দাবী ইতিমধ্যে উল্লেখ কৰি আহিছে, কিন্তু আজিলৈকে চৰকাৰখনে কোনো ধৰণৰ ইয়াৰ যি ভূমিকা ল'ব লাগিছিল লোৱা নাই, কি ক'ব বিচাৰিব? এইটো এই আন্দোলন শেষ আন্দোলন নহয়, এই বাতিল নকৰা পৰ্যন্ত আমি মৰাণৰ 16টা সংগঠন যি আছে, এই সংগঠন ধাৰাবাহিকভাৱে আমি কাৰ্যসূচী চলাই লৈ যাম যেতিয়ালৈকে বাতিল নকৰে। আৰু আমি এই অসমৰ বিদ্যুৎ বিভাগৰ মন্ত্ৰী নন্দিতা ধালুচাক শীঘ্ৰে পদত্যাগ কৰিবলৈ আমি দাবী জনাইছোঁ। লগতে মুখ্যমন্ত্ৰীক আমি ধিক্কাৰ জনাইছোঁ যে তেওঁ জনসাধাৰণে উৰি খোৱা এটা ডকাইত কৰিব লাগিব, অন্যথাই আমি ভয়াৱহভাৱে গণ আন্দোলন কৰিবলৈ পাৰিম। মই কাষতে আৰু পাইছোঁ তাই এখন যুৱ পৰিষদৰ সাধাৰণ সম্পাদকগৰাকী আছে আৰু দেখিবলৈ পোৱা গৈছে যি বৃহৎ কাৰ্যসূচী ইতিমধ্যে ৰাইজ ছত্ৰপুষ্টভাৱে হৈ আহিছে। আৰু এয়া পৰিৱেশ হৈছে মৰাণৰ নগৰৰ মাজেদি যোৱা 37 ৰাষ্ট্ৰীয় ঘাইপথত। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যিসকল 17টাকৈ সংগঠনৰ নেতৃত্বত ৰাইজসকল ওলাই অহা পৰিলক্ষিত। মই কোনে কোনে যাব বিচাৰিছোঁ তাইৰ যি কেন্দ্ৰীয় সভাপতিগৰাকী সাধাৰণ সম্পাদকগৰাকী আছে, মই তেওঁৰ কাষলৈকে গৈছোঁ। কি ক'ব বিচাৰিব আজি এই প্ৰতিবাদৰ ওপৰত? হয়, অসমৰ খিলঞ্জীয়া আজি অধিকাৰ খৰ্ব হৈছে। অসমৰ স্মাৰ্ট মিটাৰৰ যোগেদি অসমীয়া ৰাইজক তেজ খাবৰ ব্যৱস্থা কৰিছে। আমি খিলঞ্জীয়া হিচাপে এটা কথা স্পষ্ট কৰি দিওঁ, অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমখন খিলঞ্জীয়া ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ আমি আহ্বান জনাইছোঁ। অসমৰ ওচৰতে থকা
অৰুণাচল নাগালেণ্ডৰ যি ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কৰি সেই দেশসমূহ সেই ৰাজ্যসমূহ প্ৰায় 200-300 বছৰৰ কাৰণে সুৰক্ষিত হৈ আছে। তেনে ক্ষেত্ৰত অসমক 6 জনগোষ্ঠী দণ্ডাধীশ মৰ্যাদা প্ৰদান কৰি এই ভূমি অধিকাৰ পাবলৈ সকলো অধিকাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে স্মাৰ্ট মিটাৰৰ যিটো কথাটো আহিছে, স্মাৰ্ট মিটাৰৰ কথা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বুজি পাইছে যে স্মাৰ্ট মিটাৰৰ গুজৰাটৰ ৰাইজৰ তেজ উৰি খোৱাৰ কথা তেওঁ উপলব্ধি কৰি গুজৰাটত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় স্মাৰ্ট মিটাৰ বন্ধ কৰিব? এই স্মাৰ্ট মিটাৰ আমি জনামতে উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ কাৰণে ব্যৱহাৰ এটা মিটাৰ। এই মিটাৰটো জোৰ জবৰদস্তি অসমৰ ৰাইজক ঘৰত স্থাপন কৰি য'ত আগতে মানুহৰ 300-400-500 টকা বিল আহিছিলে, এতিয়া 2,000-3,000-4,000 বিল কৰাৰ ব্যৱস্থা কৰিছে। এজন হাজিৰা কৰা মানুহে দিনটোত যদি 200 টকা হাজিৰা পায় বা 300 পায়, তেতিয়াহ'লে সেই হাজিৰা কৰা মানুহজনে 3,000 মাহেকত কেনেকৈ বিল পৰিশোধ কৰিব? তেওঁ আত্মহত্যা কৰাৰ বাদে একো নাই। আৰু এটা কথা স্পষ্ট কৰি দিওঁ, আপোনাৰ চৰকাৰৰ গৃহ বিভাগে আন্দোলনকাৰীসকলক বনজান কৰা এটা ব্যৱস্থা কৰিছে। থানাই মাতি এই কাৰ্যক বন্ধ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আপোনাৰ প্ৰশাসনে যিমানে আমাক হেঁচা কৰি নকৰক কিয়, আমাৰ শেষ কিন্তু থকালৈকে এই আন্দোলন সাহায্য থাকিব। এই আছিল টাইপাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীৰ মন্তব্য। আৰু এই দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মনোক্ষোভ প্ৰকাশ কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ যে মৰাণবাসী ৰাইজ ইতিমধ্যে ৰাজপথলৈ ওলাই আহিছে। পোনে পোনে যাব বিচাৰিছোঁ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ যি সাধাৰণ সম্পাদকগৰাকী আমাৰ কাষত আছে। আমি আপোনালোকে প্ৰতিবাৰে সংবাদ মাধ্যমৰ আগতে হয়তো বহু প্ৰতিক্ৰিয়া দি আছে যদিও যি শিক্ষা অধিৱেশন চলি আছে, কিন্তু কোনো ধৰণৰ যি ভূমিকা পাব লাগিছিল আপোনালোকৰ বিষয়কেইটাই কিন্তু আজিলৈকে পোৱা নাই। কি ক'ব বিচাৰিব? হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ যিখিনি সমস্যা, এই সমস্যাখিনি কিন্তু কোনোদিন গুৰুত্ব দিয়া নাই। থলুৱা ৰাইজৰ সমস্যা কোনোদিন গুৰুত্ব দিয়া নাই। সেইকাৰণে আজি মহানগৰ 17টা জাতীয় জনগোষ্ঠী সংগঠনে আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক হকিয়াই দিব বিচাৰিছোঁ। যদি ৰাইজৰ গণতন্ত্ৰ যদি ৰাইজে ৰাইজে যদি আপোনাৰ ভোট দি মুখ্যমন্ত্ৰী বনাইছে, তেতিয়াহ'লে অতি সোনকালে স্মাৰ্ট মিটাৰ নাইকিয়া কৰক। যেতিয়ালৈকে স্মাৰ্ট মিটাৰ নাইকিয়া নকৰিব, তেতিয়ালৈকে কিন্তু অসমত এই আন্দোলন চলি থাকিব। মহানগৰত এই আন্দোলন চলি থাকিব। আমি এই প্ৰতিবাদী মঞ্চ কয় মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি শক্তি প্ৰদান কৰিব। আৰু লগতে খিলঞ্জীয়া যিটো সমস্যা, ভূমিকম্পৰ যিটো সমস্যা, অসমৰ ফলগুৰি ৰাইজৰ যিটো সমস্যা, কোনো কাম পাতিব বিচৰা নাই। তেওঁলোকে আইন আনিছে, এতিয়া আইন আনিছে। সেই আইনখিনি কিন্তু আমি ভাবোঁ যে ফলগুৰি ৰাইজৰ মাটি মাটি কোনো সেইকাৰণে অতি সোনকালে আমাৰ মাননীয় বিশ্ব শৰ্মা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীৰ মতে পাৰোঁ ইতিমধ্যে দেখুৱাইছোঁ এক প্ৰকাৰ গোটেই লোকাৰণ্য হৈ পৰিলক্ষিত হৈছে। আৰু এয়া উল্লেখ কৰিছে পুনৰ পৰা উল্লেখ কৰিছোঁ মহানগৰৰ মাজেৰে যোৱা সৰ্বকৃষ্ণ ৰাষ্ট্ৰীয় ঘাইপথ যি আছে ইয়াত দেখিবলৈ পোৱা গৈছে ৰাইজ ইতিমধ্যে ওলাই আহিছে প্ৰতিবাদকাৰী। মই কাষতে পাইছোঁ আজি এই যে প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহিছে অসমীয়া যুৱ মঞ্চৰ যি সভাপতিগৰাকী আছে, মহানগৰ 17টা সংগঠনে যি প্ৰতিবাদ আজি উলিয়াইছিল আৰু এই প্ৰতিবাদে উপস্থিত হৈছে। অতিথি হিচাপে যদি প্ৰতিবাদত অংশগ্ৰহণ কৰিছে, কি ক'ব বিচাৰিব? যিহেতু অধিৱেশনো চলি গৈ আছিল, যিদৰে আপোনালোকৰ সংবাদ আমি দেখি আছোঁ, যিদৰে প্ৰতিক্ৰিয়া আগবঢ়াই আছে বা দাবী জনাইছে, কিন্তু আজিলৈকে এই বিষয়টো কোনো গুৰুত্ব আৰোপ কৰা নাই। তেওঁলোকে বেলেগ পুষ্টিৰ ৰাজনীতিৰ পিছতে লাগি আছে। কি ক'ব বিচাৰিব? আপোনালোকে জানে খিলঞ্জীয়া অধিকাৰ কাৰণে আজি আমি সংগ্ৰাম কৰি আহিছোঁ। খিলঞ্জীয়া অধিকাৰ আমাক লাগিবই, ভূমি অধিকাৰ আমাক লাগিবই। আৰু লগতে যদি হিমন্ত বিশ্ব শৰ্মাক আমি দাবী কৰিছোঁ যে ভূমি অধিকাৰ আইনখন সোনকালে প্ৰণয়ন কৰিব লাগে, খিলঞ্জীয়া অস্তিত্ব জীয়াই ৰাখিব লাগিব। আৰু লগতে স্মাৰ্ট মিটাৰ যিটো শক্তিমন্ত্ৰী নন্দিতা গামোচাৰ দৰে এজনী কাম নাইকিয়া অপদাৰ্থ এগৰাকী মন্ত্ৰীক ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই, আৰু এইগৰাকীক আমি পদত্যাগ কৰিবলৈ দাবী কৰিছোঁ। আৰু যদি তেওঁ পদত্যাগ নকৰে তেনেহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিব। স্মাৰ্ট মিটাৰ আমাক নালাগে। য'ত ডকাইত মিটাৰেৰে স্মাৰ্ট মিটাৰ চলি আছে, জনসাধাৰণৰ মাথা মাৰ সোধাইছে। আৰু এই ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাইছোঁ। আৰু যি আমাৰ 30 জাতি জনগোষ্ঠী সংগঠনে উজনি অসমৰ পৰা মিয়াসকলক যাবলৈ আমি দাবী জনাইছোঁ। আৰু অতি সোনকালে যিসকল মিয়া এতিয়া অসমত উজনি অসমত আছে, অতি সোনকালে দাবী জনাইছোঁ। 7 দিন সময় অতি কম হ'ব। যদি এই ক্ষেত্ৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে, যিসকল ইটা বজাৰ মালিকে ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু তেন্তে আমি
নিজে ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। হয়, এয়া আছিল অসমীয়া যুৱ মঞ্চৰ সভাপতিগৰাকী। আৰু ইতিমধ্যে উল্লেখ কৰিছে সতীৰ্থ প্ৰণমে সামগ্ৰী পৰিৱেশ দেখুৱাইছে, লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইয়াত ৰাইজে ইয়াত খুব ভূক্তভোগী ৰাইজ ভূক্তভোগী ৰাইজ যে 17টাকৈ সংগঠনৰ আহ্বান মৰ্মে বা তেওঁলোক ওলাই আহিছে। মই কাষতে পাইছোঁ ইয়াত আজি প্ৰতিবাদৰ দেখিবলৈ পোৱা গৈছে মৰাণৰ সাংস্কৃতিক জগতৰ সৈতে জড়িত থকা বহুকেইজন শিল্পীও ইতিমধ্যে অংশগ্ৰহণ মই কাষত পাইছোঁ। মাধৱ ৰঞ্জন গোগাইদেউ কাষত আছে, মই তেওঁৰ পৰা কিছু দেখিছোঁ। এয়া অকল দল সংগঠনৰ প্ৰতিবাদে নহয়, থলুৱাসকলো ওলাই আহিছে। আৰু আপুনি ইয়াত দেখিছে অংশগ্ৰহণ কৰিছে, কি ক'ব বিচাৰিব? মানে মৰাণত আজি শান্তি শৃংখলা ৰক্ষা কৰি এটা আন্দোলন কাৰ্যসূচী লৈছে, য'ত আমি শিল্পী সমাজত জড়িত হৈছোঁ। আচলতে চৰকাৰলৈ অনুৰোধ জনাইছোঁ নম্ৰভাৱে, স্মাৰ্ট মিটাৰটো বন্ধ কৰক আপোনালোকে। যিহেতু আমাৰ চৰকাৰ এখন ৰাজ্য পক্ষত হ'ব লাগে, জনসাধাৰণৰ সৰু সৰু কথাবোৰ আপোনালোকে লক্ষ্য ৰাখক, নহ'লে কিন্তু 2026ত আপোনালোকক ৰাইজে প্ৰত্যুত্তৰ দিব। ধন্যবাদ। হয়, এয়া আছিল মাধৱ ৰঞ্জনৰ মন্তব্য। আৰু মোৰ সতীৰ্থ যিহেতু কেমেৰাত আছে প্ৰণৱে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। ইয়াৰ পৰিৱেশ হৈছে মৰাণৰ ৰাজপথৰ পৰিৱেশ। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে একবাৰ লোকাৰণ্য হৈ পৰিছে। আৰু আমি দেখুৱাই আছোঁ এনকে বিদৰ্শকসকলক পোনপটীয়াভাৱে আমি 17টাকৈ সংগঠনৰ আহ্বানৰ মৰ্মে যি ৰাইজ ওলাই আহিছে। আপোনাৰ কাষলৈ আহিছে আহোম জাতীয় গণমঞ্চৰ প্ৰধান সম্পাদক আছে, কি ক'ব বিচাৰিব? বহুত দাবী কৰি আছে, বহুত সংবাদ মাধ্যমে আপোনালোকে প্ৰতিক্ৰিয়া দিছে। আহোম জাতীয় গণমঞ্চ অসমৰ পৰা বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত ইতিমধ্যে আপোনালোকে জানে বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি, দৰৱৰ মূল্য বৃদ্ধি, দৈনন্দিন খোৱা সামগ্ৰীৰ মূল্য বৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, এতিয়া স্মাৰ্ট মিটাৰ লগাই যি আমাৰ মোবাইলৰ ৰিচাৰ্জ আগতীয়াকৈ কৰিব লাগিছিলে, এতিয়া তেওঁলোকে দৈনন্দিন হাজিৰা খাবলৈ তেওঁলোকে পইচা নোযোৰে। তেওঁলোকে ধাৰ ঋণ কৰি তেওঁলোকে পইচা লৈ আগতীয়াকৈ লাইট কাৰেণ্টৰ ৰিচাৰ্জ কৰিবলৈ, নহ'লে তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়িব নোৱাৰে। ইয়াৰ বিৰুদ্ধে আজি মৰাণত জাতীয় জনগোষ্ঠীয় সংগঠনে পৰিদৰ্শন ভ্ৰমণৰ ভংগ বা ৰাজপথলৈ ওলাই আহিছে। চৰকাৰে ইয়াৰ পৰা সঁচানি প্ৰদান কৰিছে। আপোনালোকে 1250 টকাৰ অৰুণোদয় আঁচনি দি পিনে ৰাইজক আপোনালোকে হাজাৰ হাজাৰ টকা ডকাই দি পিনে আপোনালোকে জনসাধাৰণৰ চৰকাৰৰ লগত নাই, এই কথা কিন্তু আপোনালোকে স্পষ্ট কৰি দিছে। গতিকে আজি এই প্ৰতিবাদ শুনিব, আমি এটা কথা স্পষ্ট কৰিছোঁ, অতি শীঘ্ৰে আপোনালোকে স্মাৰ্ট মিটাৰ বন্ধ কৰক, মূল্য বৃদ্ধি ৰোধ কৰক, নাৰী নিৰ্যাতন ধৰ্ষণ দাসপুত্ৰ নিৰ্মূলখন কৰক, নহ'লে কিন্তু বিগত সময়ত আন্দোলন হৈছে, আজি হৈছে, অনাগত দিনতো ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে বিশাল গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। আজি আমি মুখ্যমন্ত্ৰীলৈ স্পষ্টতা প্ৰেৰণ চক্ৰৰ বিষয়ৰ যোগেদি ইয়াৰ যদি খুব কম সময়ত আমি ফলাফল নাপাওঁ, তেতিয়াহ'লে এই কথাটো স্পষ্ট আজি কৈ দিছোঁ এই প্ৰতিবাদস্থলীৰ পৰা। ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। আজি ৰাইজ দেখিছে, অসমীয়া দেখিছে, ইয়াত কোনো সাম্প্ৰদায়িক নাই, জাতিভেদ নাই, এই অসমৰ অস্তিত্ব ৰক্ষা হ'বই লাগিব। তাৰ কাৰণে চৰকাৰক আইন আনিবলৈ আমি অনুৰোধ নিৰীক্ষণ কৰি পিনে তেওঁলোকে আইন প্ৰণয়ন কৰক, হ'লেও চিৰঞ্জীৱ অস্তিত্ব কৰা কথা তেওঁলোকে আইন আনক। আজি আমি দাবী উত্থাপন কৰিছোঁ, সংসদত আমি উল্লেখ কৰিছোঁ, তেওঁলোকৰ বিধানসভাৰ এখন এনেকুৱা আইন আনক য'ত চিৰঞ্জীৱ অস্তিত্ব সুৰক্ষিত হয়। এয়া আছিল সাধাৰণ সম্পাদকগৰাকী আহোম জাতীয় গণমঞ্চ, আৰু তেওঁ প্ৰতিক্ৰিয়া আগবঢ়াইছে ইতিমধ্যে। আৰু দেখিবলৈ পোৱা গৈছে ইয়াত বিভিন্ন যিহেতু বহুকেইটা 17টাকৈ সংগঠনৰ যি প্ৰতিনিধি আছে। মই অন্তিমভাৱে আপোনাৰ কাষলৈ আহিছোঁ, দেখিছোঁ আপোনালোকৰ দাবী আছিল আৰু ৰাইজসকলো ওলাই আহিছে, কি কৰিব বিচাৰিব? আজি চাওক, স্মাৰ্ট মিটাৰ আৰু আমাৰ অসমীয়া জাতি সুৰক্ষাৰ স্বাৰ্থত আজি গোটেই অসমতে আজি অসমীয়া দেখিছে, আপোনালোকে নিশ্চয় গম পাইছে। স্মাৰ্ট মিটাৰ আজি অসমত গোটেই অসমীয়াক আজি জোৰলৈ কৰিছে, কাৰ্যসূচী আমি অসমত লোৱা হৈছে। ইয়াৰ লগতে আমি আজি অসমীয়া তথা অসম দেখিছে, অসমীয়া দেখিছে, অসমৰ জাতি জনগোষ্ঠী ৰক্ষাৰ স্বাৰ্থত, অসমীয়া প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত, সাহিত্য সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত আজি অসমত এক আন্দোলন কৰা হৈছে। মানে অসমত কোনো ক্ষেত্ৰতে বাংলাদেশীয়ে বিদেশীয়ে অসমকে সংৰক্ষণ কৰিব নোৱাৰে। তাৰ কাৰণে আজি আমি এই কাৰ্যসূচী হাতত লৈছোঁ। ধন্যবাদ। হয়, ইয়াৰ পৰিৱেশ হৈছে মহানগৰ যিহেতু আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে এনকেবিদৰ্শকসকলক। দেখিব পোৱা গৈছে খিলঞ্জীয়া অস্তিত্ব স্বাৰ্থ আৰু লগতে যি স্মাৰ্ট মিটাৰ ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰে যি প্ৰতিবাদমুখী হৈছে। আৰু এই ৰাজ্যৰ আন প্ৰান্তৰ লগতে এইদৰে মহানগৰত দেখিবলৈ পোৱা গৈছে উত্তাল হোৱা পৰিৱেশ। আৰু 17টাকৈ যি জাতীয় সংগঠন আছে, জাতীয় সংগঠনৰ আহ্বান মৰ্মে এইদৰে ওলাই আহিছে, হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে মৰাণবাসী। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে শাসকীয় চৰকাৰখনৰ বিষয়ে তেওঁলোকে বিৰোধীমূলক প্ৰতিক্ৰিয়া আগবঢ়োৱা পৰিলক্ষিত হৈছে। এতিয়া প্ৰণৱৰ সহযোগত মই সঞ্জীৱ বৰা, NK TV।